মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে। আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছোঁ। বিহালীত আমি দিলোঁ, আমি নলবাৰীত দিলোঁ, জাগিৰোডত দিলোঁ, মাৰ্ঘেৰিটাত দিলোঁ। অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম, হোজাইত দিম, ঢেকিয়াজুলিত দিম। এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছোঁ যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰমানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছোঁ। কিন্তু মই এটা কথা আপোনালোকক ক'ম, আমাৰ 19,000 সখী আছে, জীৱিকা সখী, বেংক সখী, পশু সখী গোটেই মিলি। মোক অফিচে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰোঁ। মই ক'লো কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাৰোবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ কাৰ আছে ক'লেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি। সেইটোত চবে হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা ক'ব খোজো, যাৰ হৈ গ'ল তাতো হৈ গ'ল, মই ক'ব নোখোজো। আল্লাই দিছে দিছে, সেইটোত মোৰ ক'বলগীয়া একো নাই, দি দিলে ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকৈ বুজাম? পাৰিম জানো বুজাব? সেইকাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক, আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে। লাগে নে নালাগে? তাৰমানে
যিদিনাখনে 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা ক'ব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু চাহ জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয় আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম শিক্ষিত কৰিম ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা এতিয়া মই জীৱিকা সখী বেংক সখী পশু সখী মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকৈ বুজাম এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম মই ঠিক কথা কৈছো নে নাই কোৱা নে মই ভুল কথা কৈছো কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে ঠিক আছে আৰু এটা বস্তু আপোনালোকে চাব গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী পশু সখী বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে নিযুত মইনা আঁচনি আছে এতিয়া ছোৱালীক আমি পঢ়াম হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 আৰু পিজি পঢ়িলে 2500 টকা আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব তাৰমানে চৰকাৰ হ'ব না নাই বিজেপিৰ অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15000 টকা পালো স্কুটিখনত আমি 50000 টকা পালো এতিয়া মই আপোনালোকক খুদিব খুজিছো অৰুণোদয় আঁচনিত কাৰ নাম আহিছে হাত ডাঙক হাতটো ডাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায় আপোনালোকে হাতটো ডাঙিব পাৰে হাত ডাঙক কাৰ নাম আহিছে কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত ডাঙক আচ্ছা মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম